আহিছোঁ আচল মন্দি প্লেচ ইয়াতে আৰবিয়ান ইণ্ডিয়ান গোটেইখিনি ডিছ পোৱা যায় আপোনালোকক মই দেখাম কেনেকুৱা কি মই আছোঁ ইয়াতে চাই লওঁ মন্দি কেনেকৈ বনায় কি খাই কেনেকুৱা টেষ্ট কি নতুনকৈ খুলিছে আৰু আমাৰ হাতীগাঁও চাৰিআলিতে মানে চাৰিআলি অলপ আগত খুলিছে এতিয়া আমি ভিতৰত যাম গোটেইখিনি দেখাম মই আপোনালোক কেনেকুৱা কি এই আমাক ৱেলকাম কৰিব ৰখি আছে দেই Welcome, sir. मेनू को नहीं गल मेनू चाय लो की दिए मैम क्या क्या है मैम अल्फाम हाँ मैं प्रथम पर मेनू को देखा दे ये कौन मेनू এটা সব গোটেইখিনি মই দেখাই দি আছোঁ কি কি আছে আপোনালোকে চাই ল'ব মই পঢ়ি দিয়া নাই বাৰু পঢ়া এতিয়া টাইমো নাই फैमिली के लिए अच्छा है ना हमने ये वाला मंगाया अल्फाम अरबी डिश है सऊदी की कौन सा स्टीम राइस जीरा राइस दाल चिकन अल्फाम मंडी क्वार्टर 349 हाफ 549 999 फुल तो আমি এতিয়া এইটোৱে খাম আপোনাক কেনেকুৱা লাগে গোটেইখিনি দেখাম ये मटन मंडी है মটনৰ দামটো অলপ বেছি 12,000 में पूरा बकरा 12.5 পুৰা বকৰা না গোটেই আপোনাৰ যদি ছাগলীটো খাব খোজে ইয়াতে আহিব পাৰে এই চাওক ৰয়েল ষ্টাইলত পুৰা বহি লৈছে এতিয়া চল মাৰি লওঁ বাৰু আচলতে মই বহুত দিনৰ পৰা ভাবি আছোঁ এইখন আহিম কিন্তু অহা নাছিলোঁ আজি আৰু ভাবিলোঁ আহি যাম আৰু তাৰমানে ফেমিলি লৈ আহা নাই মোৰ ফ্ৰেণ্ডৰ লগত আহিছোঁ মন্দি সিহঁতে খায় মই আগতে খাই পোৱা নাই সেইটো বস্তু আজি প্ৰথম সেইকাৰণে ভাবিছোঁ আজি চাই লওঁ কেনেকুৱা কি টেষ্ট এই মোৰ পিছফালে চাওঁ এইটো ওপৰফালেও আছে तो मैं लेता हूँ तो मंडी जैसे इतना खाना है वैसे नहीं देखी है मंडी ले ले एक फोटो मारो चल कायम कुछ कर खाए खान को लगा टेस्टी ना এতিয়া মই হোটেলৰ আপুনি কোন হয় মই মেনেজাৰ আপোনাৰ নামটো চাহিল আহমেদ আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন এবাৰ মানে হোটেলখন কি আছে কেনেকুৱা কি এইটো আমাৰ ছেকেণ্ড আউটলেট হয় তো ফাৰ্ষ্ট আউটলেট আমাৰ চেনিকুচিত আছে কিন্তু আমাৰ 3 বছৰ হৈ গ'ল এতিয়া এইটো আপোনাৰ ৰিচেণ্টলি ফেব্ৰুৱাৰী মাহত খুলিছোঁ তো এইটো নিয়াৰ হাতীগাঁও পুলিচ ষ্টেচন তাতে ছাইডতে হয় তো ইয়াতে আপুনি ইণ্ডো আৰবিয়ান খানা গোটেইখিনি পাব চাইনিজ হওক তন্দুৰ হওক গোটেইখিনি খানাই আমাৰ ইয়াত পোৱা যায় আৰু বেচিকলি আমি ফেমাছ হয় মাণ্ডিৰ কাৰণে তো মাণ্ডি বেচিকলি পোৱা যাব ইয়াত আৰু ৰিচেণ্টলি এটা আমাৰ ফুড আহি আছে যোনটো নৰ্থ ইষ্টত নাই খাপচা আমি ৰিভিল কৰিম এইটো আমি অহা মাহত আমাৰ ৰিভিল হ'ব খাপচা ঠিক আছে থেংক ইউ ঠিক আছে ভাল লাগিব এতিয়া আমি মন্দিৰত খাব ওলালোঁ এতিয়াতো আপোনালোকে মেনেজাৰে ক'লে কি আহিব নতুন ফেব্ৰুৱাৰীত কিবা এটা নতুন ফুড লঞ্চ কৰিব এতিয়া আমি ইয়াৰ পৰা ঘৰত গৈ আছোঁ গৈ আৰু আপোনালোকক সৰু এটা ব্লগ দিম যদি চাই ভাল পায় লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব